মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। মই মহেশ কলিতা আৰু ইতিমধ্যে আপোনালোকে অৱগত যে বিধানসভা নিৰ্বাচন সমাগত আৰু তাৰ বাবে এতিয়া ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলেই নিজ নিজ সমষ্টিত তেওঁলোকে তৎপৰতা আৰম্ভ কৰিছে। প্ৰতিটো ৰাজনৈতিক দলৰে যিসকল নেতাকৰ্মী আছে, সম্ভাৱ্য যিসকল প্ৰাৰ্থী আছে, তেওঁলোকে নিজ নিজ সমষ্টিলৈ গৈছে আৰু জনসাধাৰণৰ লগত নিজকে সংযোগ কৰাৰ বাবে তেওঁলোকে চেষ্টা কৰিছে। আৰু আমি আজি উপস্থিত আছোঁ অশোক ভৰালী ডাঙৰীয়াৰ ওচৰত। তেখেত ভাৰতীয় জনতা দলৰ ৩৭ নম্বৰ গুৱাহাটী চেণ্ট্ৰেলৰ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু যদি ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতক যদি উচিত বুলি বিবেচনা কৰে আৰু পৰৱৰ্তী সময়ত যদি তেখেতক টিকেট প্ৰদান কৰে আৰু তাৰ পৰৱৰ্তী সময়ত যদি তেখেতে নিৰ্বাচন যুদ্ধত সফলভাৱে জয়ী হৈ আহে, তেতিয়াহ'লে তেখেতে ৰাইজক কেনেকৈ সেৱা প্ৰদান কৰিব আৰু আহি থকা দিনত তেখেতৰ নিৰ্বাচনী কি ৰণকৌশল হ'ব, এই গোটেই সমস্ত কথাখিনি আজি জানিবলৈ আমি তেওঁৰ ওচৰত আহি উপস্থিত হৈছোঁ আৰু তেখেতে আমাক জনাব আহি থকা দিনৰ তেখেতৰ ৰণকৌশল। এয়া অশোক ভৰালী ডাঙৰীয়া, তেখেতক আমি মেট্ৰ' নিউজ গুৱাহাটীলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনাক ধন্যবাদ জনালোঁ। আপোনালোকে ইমান সুন্দৰভাৱে মোৰ এটা ইণ্টাৰভিউ ল'ব অহাৰ কাৰণে। মই অৱশ্যে ছাত্ৰ অৱস্থাৰ পৰাই সকলো দিশৰ লগত মই এটা ৰিলেশ্যন মেইনটেইন কৰি আহিছোঁ। মই পাণ্ডু মহাবিদ্যালয় মই ছাত্ৰ আছিলোঁ। তাতো মই ছাত্ৰ অৱস্থা যিটো ছাত্ৰ একতা সভা আছিল, তিনিবাৰকৈ মই সাধাৰণ সম্পাদকত মই প্ৰতিনিধিত্ব কৰিছোঁ, জয়ী হৈছোঁ। তেতিয়াৰ পৰাই মোৰ পৰিসীমা আমাৰ তোৰ সমাজৰ যিটো দায়বদ্ধতা যিখিনি আমাৰ আছে সেইখিনি মই এতিয়ালৈ মই চলাই আছোঁ। নিশ্চিতভাৱে ভৰালী ডাঙৰীয়া, আমি অন্য কিছু প্ৰসংগলৈ যাব ওলাইছোঁ। যিহেতু ছাত্ৰ ৰাজনীতিৰ পৰা আজিৰ তাৰিখলৈ এগৰাকী বিজেপিৰ কৰ্মকৰ্তা, গতিকে আপুনি নিৰ্বাচনৰ বাবে আপুনি সাজু হোৱা বুলি গম পাইছোঁ। আপুনি দলক প্ৰাৰ্থিত্ব বিচাৰি আপুনি যোগাযোগ কৰিছে নেকি? এই ক্ষেত্ৰত কি ক'ব? মই অৱশ্যে 93ত মই বিজেপিৰ এজন কাৰ্যকৰ্তা হিচাপে মই আহিছিলোঁ। তেতিয়াৰ পৰা মই বিজেপিৰ হকে কাম কৰি আহিছোঁ। আৰু যিহেতু এটা পৰিক্ৰমা এটা হৈছে যে ইমান দীঘলীয়া পৰিক্ৰমাত মই ৰাইজৰ লগত আছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যেনেকুৱা ধৰণৰ দায়িত্ব দিছে সেই দায়িত্ব নিষ্ঠা সহকাৰে কাম কৰি আহিছোঁ। এবাৰ হয়তো মই এইবাৰ বিচৰা নহয়, মই 2016তো মই বিচাৰিছিলোঁ আৰু 2021তো মই বিচাৰিছোঁ। এতিয়া আছিল পশ্চিম গুৱাহাটী সমষ্টি হিচাপে আছিল। এতিয়া যিহেতু আমাৰ AGP BJP আমাৰ এলায়েন্স এটা আছিল, এলায়েন্সৰ হোৱাৰ কাৰণে আমাৰ পশ্চিম গুৱাহাটী সমষ্টিটো AGPক দিবলগীয়া হৈছিল। আৰু তেতিয়া মই দলৰ হকে কাম কৰি আছোঁ আৰু আমাৰ যিটো NDA, আমাৰ যিটো মিত্ৰজোঁট, তেওঁলোকক জয়ী কৰাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিছিলোঁ আৰু এই ক্ষেত্ৰত দলে যেনেকুৱা ধৰণৰ সিদ্ধান্ত দিছে সেই মই পালন কৰি আহিছোঁ। নিশ্চিতভাৱে আমি অন্য কিছু প্ৰসংগলৈ যাওঁ। যিহেতু আপুনি যিটো সমষ্টিৰ পৰা আপুনি প্ৰাৰ্থিত্ব বিচাৰিছে বা আপোনাক যদি দলে বিবেচনা কৰে তেতিয়াহ'লে তেওঁলোকে দিব, গতিকে এই সমষ্টিটো যথেষ্ট সমস্যা আছে। এই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত যদি আপুনি বিধায়ক হয়, বিধায়ক অশোক ভৰালী কেনেকুৱা ধৰণৰ পদক্ষেপ থাকিব? মই বহু অঞ্চলবিলাক ঘূৰিছোঁ। মই পাহাৰতো ঘূৰিছোঁ। মই যিহেতু আমাৰ পাহাৰৰ কিছুমান সীমা আছে, আমাৰ আমাৰ যিটো 15টা ৱাৰ্ড আছে, এই 15টা ৱাৰ্ডতে গোটেইখিনি ঘূৰা গৈছে। এই 15টা ৱাৰ্ডত সমস্যা আছে কিছু, যে আমাৰ যেনেকুৱা খোৱা পানীৰ সমস্যা এটা আছে, এইটো বহুত মেজৰ সমস্যা। আৰু আমাৰ পাহাৰত যোৱা ৰাস্তা ঘাটৰ কিছু সমস্যা আছে। আৰু যে আমাৰ পাহাৰত থকা যিসকল আমাৰ আৱাসিক আছে, তেওঁলোকৰ পাট্টালৰ সমস্যা এটা আছে। আৰু বা আমাৰ তলৰ যিখিনি আমাৰ যিসকল বসবাস কৰি থকা ব্যক্তি আছে, তেওঁলোকৰ তাতো আমাৰ ৰাস্তা ঘাটৰ কিছু সমস্যা আছে। কিন্তু আমাৰ যথেষ্ট আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে বহুখিনি উন্নত কৰিছে। যিখিনি হোৱা নাই বা সেনেকুৱা ধৰণৰ যিখিনি কৰিবলগীয়া কাম আছে, যদি আমাৰ দলে বিচাৰে যে মোক প্ৰাৰ্থিত্ব দিয়ে, তেতিয়াহ'লে মই যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি যাম। আৰু লগতে আমাৰ যুৱক যুৱতীসকলৰ যিখিনি আমাৰ সমস্যা আছে, সেইখিনি ক্ষেত্ৰতো মই কিন্তু এটা
প্লেনিং ভাবিছোঁ, মিছন এটা ভাবিছোঁ। নিশ্চয় এই ক্ষেত্ৰত মই পিছলৈ আপোনালোকক ক'ব পাৰিম। নিশ্চিতভাৱে বৰ সুন্দৰ কথা আপুনি কৈছে, সমস্যাবিলাকৰ কথা কৈছে। অন্য কিছু প্ৰসংগলৈ যাওঁ যে অশোক ভৰালী বুলি ক'লে এজন যথেষ্ট সৰ্বগ্ৰাহী ব্যক্তিৰ আমি পৰিচয় আমি পাওঁ মালিগাঁও অঞ্চলত। আপুনি তাৰ স্থায়ী বাসিন্দা আৰু আপুনি ছাত্ৰ অৱস্থাৰ পৰাই আপুনি সেই অঞ্চলটোৰ উন্নয়নৰ হকে আপুনি যথেষ্ট কাম কৰিছে। বিধায়ক নোহোৱাকৈও বা কোনো ধৰণৰ ৰাজনৈতিক আপুনি কাৰ্যক্ৰমণিকা নোহোৱাকৈও আপুনি যথেষ্টভাৱে প্ৰতিদিনেই আপুনি মানুহক সহায় কৰে। গতিকে এই ক্ষেত্ৰত মানুহৰ লগত আপুনি কিদৰে এতিয়া সংযোগ অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ সমস্যাবিলাকৰ ক্ষেত্ৰত সমাধান কৰাৰ ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ ভূমিকা আপোনাৰ হ'ব? মই এইটো আগৰ পৰাই মই এইটো এটা মিছন আছে যে যিকোনো সমস্যা আহিলে মই ফেচ কৰা এটা মানে মোৰ এটা মানে সাহস এটা আছে। আৰু অকল আমাৰ অকল চেণ্ট্ৰেল গুৱাহাটী অঞ্চলে নহয়, বিভিন্ন ধৰণৰ অঞ্চলত যদি কোনোবাই যদি এনেকুৱা ধৰণৰ সহযোগিতা কিবা ধৰণৰ যিকোনো ক্ষেত্ৰত সহযোগিতা যদি তেওঁলোকে বিচাৰে, মোৰ ফালৰ পৰা মই যেনেকুৱা ধৰণৰ আমি কৰিব লাগে কৰণীয় আমি সেইখিনি কৰোঁ। আৰু অকল মই বুলি নহয়, আমাৰ ঘৰৰ আমাৰ পৰিয়ালৰ এইটো এটা আগৰে এটা হেৰি আছে যে বিভিন্ন ক্ষেত্ৰত মানে কি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মানে সহায় সহযোগিতা কৰি আহিছে। ঠিক তেনেকৈ আমাৰ যিসকল ব্যক্তিক মানে লগ কৰা বা মোক লগ কৰাৰ কাৰণে এইটো একদম ইজি প্ৰচেছত পাৰিব। এতিয়াও মই ধুনীয়া জেগাত ঘূৰি আছোঁ, বিভিন্ন ঠাইত ঘূৰি আছোঁ। চেণ্ট্ৰেল গুৱাহাটী বুলি নহয়, প্ৰায় ঠাইতে মই মানে ঘূৰি ফুৰোঁ আৰু কিছুমান গ্ৰাম্য অঞ্চলতো যোৱা যায়, তাতো চাওঁ। বহু সমস্যাৰ মানে মুখামুখি হোৱা যায়, বহুতে সমস্যাৰ বিষয়ে কয়। এই বিষয়ে মই একচুৱেলি নোট কৰি অনা যায় এইটো। আৰু নিশ্চিতভাৱে সমাজকৰ্মী অশোক ভৰালী ডাঙৰীয়াৰ অন্য এটা পৰিচয় আছে। আপুনি এগৰাকী সুদক্ষ খেলুৱৈ আৰু আপুনি বিভিন্ন সময়ত খেলুৱৈক আপুনি উৎসাহ দিয়ে, নিজেও খেলে। গতিকে এটা ক'বলৈ গ'লে খেলুৱৈ এজনৰ এটা নিয়মানুৱৰ্তিতা বা ডিচিপ্লিন এটা লাইফ থাকে। গতিকে আপোনাৰ একেবাৰে ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কথা জনাব নেকি আমাৰ মেট্ৰ' নিউজৰ দৰ্শকসকলক? মানে সুদক্ষ খেলুৱৈ নহয় মই, কিন্তু মই খেলি ভাল পাওঁ। সৰুৰ পৰা মই মানে খুব খেলা ধূলাত মানে আগ্ৰহ আছিল। সেইকাৰণে হয়তো মই আমাৰ খেলুৱৈ যিবিলাক এছ'চিয়েশ্যন আছে সংগঠক হিচাপে হয়তো তাত মই দায়িত্ব ল'ব পাৰিছোঁ। মই উঠোঁ ৰাতিপুৱা মানে কি শুই উঠোঁ ৰাতিপুৱা মানে মোটামুটি মই 6টা মানত উঠোঁ। মই 6টা মানত উঠা যায়। উঠি মোৰ যিখিনি কৰণীয় কাম আছে বা মই ৱাকিং কৰি যাওঁ। মাজে সময়ে কেতিয়াবা মই জিমতো যোৱা যায়। জিমত গৈ কিনে অলপ নিজৰ শৰীৰটো অলপ চোৱা চিতাৰ কাৰণে বা নিজৰ শৰীৰটো ভালে থকাৰ কাৰণে, যিহেতু মই ৰাইজৰ প্ৰতিনিধি হ'বৰ কাৰণে আগবাঢ়ি আহিছোঁ, নিজৰ শৰীৰটোতো ঠিকে ৰাখিবই লাগিব। ৰাইজৰ হকে যেতিয়া কাম কৰিবলৈ আহিছোঁ, মই পাৰ্থিত্যৰ কথাটো কোৱা নাই, ৰাইজৰ হকে কাম কৰাৰ কাৰণে কথাটো কৈছোঁ। সেইকাৰণে মই এইটো নিজৰ শৰীৰটো ঠিক কৰিব ৰাখিব লাগিব। তাৰপিছত আহি মই নিজৰ ব্যৱসায়ো চোৱা যায়। মোৰ ব্যৱসায় বা যিখিনি মোৰ কৰণীয় কাম ব্যৱসায় সেইখিনিও মই চোৱা চিতা কৰোঁ। তাৰপিছত আমাৰ ৰাইজৰ কিছুমান ব্যক্তিয়ে আমাক লগ কৰিব আহিলে সুন্দৰভাৱে লগ কৰে মোক, সকলোতে লগ কৰিব পাৰে মোক। আৰু যেতিয়া মোক ফোন কৰে তেতিয়া মোক পোৱা যায়। হয়তো কেতিয়াবা মানে মই ফোন ৰিচিভ কৰিব নোৱাৰিলেও তেওঁলোকক কল বেক কৰি হ'লেও সোধোঁ তেওঁলোকৰ সমস্যাটো কি। তেওঁলোকৰ সমস্যাৰ বিষয়ে যদি মই গম পোৱা যায় বা বিভিন্ন ক্ষেত্ৰত যদি কিবা কাৰণত গম পোৱা যায়, মই সেইখিনি সমস্যা সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰি যাওঁ। নিশ্চিতভাৱে ভৰালী ডাঙৰীয়া, আমি অন্য এটা প্ৰসংগৰ কথা সুধোঁ। আপুনি ইতিমধ্যে আমাক জানিবলৈ দিছে যে আৰু এই কথাটো আমি আপোনাৰ যেতিয়া আমি বিষয়ে আমি চিন্তা চৰ্চা কৰিছোঁ, তেতিয়া আমি এই কথাটো ৰাইজৰ তৰফৰ পৰা গম পাইছোঁ যে ভৰালী পৰিয়াল বুলি ক'লেই তেওঁলোক যথেষ্ট সমাজসেৱক। প্ৰতিজন ব্যক্তিয়েই ভৰালী পৰিয়ালৰ তেওঁলোকে সমাজৰ বাবে উৎসৰ্গিত। সমাজৰ সেৱা কৰাটো আপোনালোকৰ এটা নিচা। গতিকে এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক কিদৰে সহযোগিতা কৰিব এই গোটেই প্ৰক্ৰিয়াটোত? যদি আপুনি পৰৱৰ্তী সময়ত টিকট আপুনি লাভ কৰে, আপুনি নিৰ্বাচন যুদ্ধত জয়ী হৈ আহে আৰু এগৰাকী বিধায়ক হয়, তেতিয়া আপুনি পৰিয়ালৰ তৰফৰ পৰা আপোনাক কেনেকুৱাকৈ সহায় কৰিব? যিহেতু পৰিয়ালৰ যদি সহায় নাথাকে তেতিয়াহ'লে কোনো এজন ব্যক্তিয়েই তেখেতে সফলতা লাভ কৰিব নোৱাৰে। কি ক'ব এই ক্ষেত্ৰত? ইতিমধ্যে ঘৰৰ পৰা মোক সেৱা কৰাৰ কাৰণে ওলাই দিছে যে তুমি সেৱা কৰা। আৰু আমাৰ মানে ককাহঁতৰ দিনৰ পৰাই আমাৰ মানে কি সেৱা কৰাৰ এটা মানে আছে। আমাক জানে, আমাৰ নাৰায়ণ সংগীত মহাবিদ্যালয় এখন আছে। মোৰ নাৰায়ণ ভৰালী মোৰ বৰদেউতা আৰু ৰাজিৰাম ভৰালী মোৰ ককা আছিলে। তেতিয়া তেওঁলোকৰ পৰাই আমাৰ এইবিলাক ৰাইজৰ হকে কাম কৰা এটা আছে। আৰু বিভিন্ন আমাৰ সেই অঞ্চলত অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত আমাৰ যিটো পৰিয়ালৰ সেইখিনি পৰিয়ালৰ আমাৰ যিখিনি আমাক সহায় সহযোগিতা কৰাৰ কাৰণে প্ৰয়াস কৰিছে। আৰু আমাৰ মোৰ প্ৰয়াত পিতৃয়েও এটা সময় কৈছিলে যে ৰাইজক যিমান পাৰ সেৱা কৰে জনাবি, সেৱা কৰি থাকিবি যিমান পাৰ আৰু
যেনেকুৱা ধৰণৰ পৰা আৰু অকল টকা পইচাৰে নহয়, বিভিন্ন ক্ষেত্ৰতো সেৱা কৰা নাই আগবাঢ়িব। আৰু সেইকাৰণে মই সেৱা কৰি আহি আছোঁ। আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা কোনো ধৰণৰ অসুবিধা, তেওঁলোকেও কৈছে যে যিমান পাৰা মানুহৰ বা যিটো ৰাইজক সেৱা কৰাৰ কাৰণে আগবাঢ়িবি, পিছুৱাই নাহিবি। অন্য কিছু কথা সুধোঁ। আপোনাৰ যিহেতু পৰিয়াল সকলোৰে আছে, আপোনাৰো আছে, আপোনাৰ একমাত্ৰ পৰিয়ালটোৰ বিষয়ে কিছু কথা ক'ব নেকি? ঠিকে আছে। মোৰ পৰিয়াল বুলি ক'লে মোৰ ল'ৰা এজন, ছোৱালী আৰু মোৰ ৱাইফ আছে। মোৰ ৱাইফটো আৰু পূৰা ঘৰুৱা আৰু হাউচ ৱাইফ। আৰু ল'ৰা পঢ়ি আছে, ইঞ্জিনিয়াৰিং পঢ়ি আছে, আৰু ছোৱালী এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত মানে পঢ়ি আছে। আৰু আমি আমাৰ সৰু পৰিয়াল, দাদা আছে, দাদা বৌহঁত আছে, আমি একেলগে আছোঁ আৰু গোটেইবিলাক। নিশ্চিতভাৱে অন্য কিছু প্ৰসংগলৈ আহিব ওলাইছোঁ। যিহেতু চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটোত যথেষ্ট দৰিদ্ৰ সীমাৰেখাৰ তলত যথেষ্ট ব্যক্তি আছে, তেওঁলোকৰ আৰ্থিক অৱস্থাই হওক, তেওঁলোকৰ অন্যান্য সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত যিহেতু একেবাৰে তেওঁলোক দৰিদ্ৰ সীমাৰেখাৰ তলত, গতিকে তেওঁলোকৰ বাবে কিবা আপোনাৰ পৰিকল্পনা থাকিব নেকি? যিহেতু চৰকাৰৰ যথেষ্টখিনি আঁচনি আছে আৰু আপুনি নিজেও এগৰাকী সমাজ সেৱক, আপুনি যথেষ্ট দিন সমাজৰ কাম কৰিছে, গতিকে আপোনাক চেণ্ট্ৰেল গুৱাহাটী যিটো সমষ্টি আছে আপোনাৰ নখদৰ্পণত, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা সকলোৱে এইটো চিন্তা চৰ্চা কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি এবাৰ ধন্যবাদ জনাবই লাগিব। তেওঁ যিখিনি গৰীব শ্ৰেণীৰ মানুহখিনে যিখিনি কাম কৰি আছে, আজি সঁচাকৈ প্ৰশংসনীয় আৰু আদৰণীয়। সেই ক্ষেত্ৰত মানে কি আমাৰ যিখিনি আমাৰ যেনে ধৰি লওক অৰুণোদয় আমাৰ যিসকল দুখীয়া পৰিয়ালৰ ব্যক্তিয়ে সকলোৱে পাইছে, বা আমাৰ যিকোনো আমাৰ ৰেচন কাৰ্ড, সেইখিনিও বহুতে পাইছে, বহুত নোপোৱা নহয়, বহুতে পাইছে। আৰু যিসকলে পোৱা নাই, বা যেনেকুৱা ধৰণৰ দৰিদ্ৰ ফেমিলি এনেকুৱা ধৰণৰ আছে বহুত আছে, এনেও পোৱা নাই। মই প্ৰায় জেগাত ঘূৰিছোঁ, তেওঁলোকৰ বহুতৰে ৰেচন কাৰ্ডো হোৱা নাই, আৰু বহুতৰ অৰুণোদয়ো পোৱা নাই। নিশ্চয় তেওঁলোকে হয়তো কিবা অজুহাতো কিবাটো পোৱা নাই, নিশ্চয় এইটো পোৱা হ'ব। আৰু যদি মোৰ ফালৰ পৰা তেওঁলোকক যেনেকুৱা ধৰণৰ আহিলে, মই নিশ্চয় 100% মই তেওঁলোকক হেল্প কৰি দিম, সহায় কৰি যাম। হয়, ভৰলী ডাঙৰীয়া, যিমান দূৰ আমাৰ হাতত তথ্য আছে, আপুনি যুৱ প্ৰজন্মৰ খুব জনপ্ৰিয়, খুব মৰমৰ আপুনি, আৰু আপুনি যথেষ্ট সৰবৰাহী তেওঁলোকৰ মাজত। গতিকে যুৱ প্ৰজন্মক আপুনি তেওঁলোকৰ চাকৰি বাকৰি দিয়াৰ ক্ষেত্ৰত, নিবনুৱা সমস্যাৰ ক্ষেত্ৰতেই হওক, বা অন্যান্য ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতেই হওক, মানে আমি ক'ব খুজিছোঁ যে সামগ্ৰিকভাৱে এই যুৱকসকলক বা যুৱ প্ৰজন্মটোক তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনাৰ কিবা পৰিকল্পনা আছে নেকি? চাওক, যুৱকসকলে মোক সঁচাকৈ ভাল পায়, খুব ভাল পায়। আৰু আজি নহয়, বহুত আগৰ পৰাই। কাৰণ মই আৰু যুৱক বুলি নহয়, আমাৰ যিসকল মানে এই 15 বছৰ 16 বছৰ এনেকুৱা মানে কি যুৱকসকল আছে বা যুৱতীসকল আছে, তেওঁলোকে মোক যথেষ্ট ভাল পায়, মৰম কৰে। আৰু আমাৰ জ্যেষ্ঠসকলেও কিন্তু মোক মৰম কৰে, সকলোৱে ভাল পায়। আৰু সেই ক্ষেত্ৰত তেওঁলোকৰ প্ৰতি মোৰ এটা দায়বদ্ধ থাকিব, নাথকা নহয়। এতিয়াও মই চিন্তা চৰ্চা কৰোঁৱেই তেওঁলোকৰ প্ৰতি। আৰু আগতো মই যুৱকসকলক মই বহুত আগবঢ়াই দিছিলোঁ, যিকোনো ক্ষেত্ৰত তেওঁলোকৰ সমস্যা নোহোৱাৰ কাৰণে মই আগবঢ়াই নিছিলোঁ, ব্যৱসায় হওক বা অন্যান্য ক্ষেত্ৰতে হওক। মই বহুত সহায় কৰিছোঁ। আৰু সেইকাৰণে যুৱকসকলে জানে যে মোৰ লগত মোক মানে কি সেইকাৰণে বিচাৰে যে দাদাৰ পৰা কিবা এটা আমি হেল্প পাম, আৰু দাদাৰ পৰা আমি মানে কি আৰু মোৰ লগত থাকি এটা খুব ভাল পায় মানে কি, মই যিহেতু যুৱকৰ নিচিনা মই থাকোঁৱে মই। আৰু যিহেতু মই খেলৰ লগতো জড়িত হৈ আছোঁ, খেলৰ মই এটা সংগঠক হিচাপেও আছোঁ, সেইকাৰণে গোটেইখিনিবোৰ চালে যে গোটেইখিনি বোলে দাদাৰ লগত মোৰ থাকে। আৰু মই মানে কি তেওঁলোকৰ লগত মানে অলপ কৰোঁ, মানে অলপ হাঁহি ধেমালি কৰোঁ। এই ধেমালি কৰোঁ, তেওঁলোকে সেইটো খুব ভাল পায়। আৰু মানে তেওঁলোকৰ যিটো মানে এই যুৱকসকলৰ যিটো এটা টেনশ্যন থাকে তেওঁলোকৰ, যে আমি কি কৰিম বা আমি কেনেকুৱা ধৰণৰ কাম কৰিলে ভাল হ'ব, এই বস্তু মোৰ লগত থাকিলে তেওঁলোকে এটা ইজি প্ৰচেছ হৈ যায়। সেইকাৰণে তেওঁলোকে মোক খুব ভাল পায়। আকৰ্ষণতে মই য'ত থাকোঁ তেওঁলোকে আহে, ফোন কৰি, দাদা আপুনি ক'ত আছে, আমি গৈ আছোঁ। আজিও 20-30টা ল'ৰাই মোৰ লগত যোগাযোগ কৰিছে, দাদা আপোনাৰ লগত আমি গৈছোঁ। অকল মোৰ চেণ্ট্ৰেল গুৱাহাটী বুলি নহয়, বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰ পৰা। মই যদি এতিয়া নগাঁৱতো যাওঁ, নগাঁৱতো মোৰ মানে খুব ভাল হেৰি আছে, মানে এটা ভাল চিনাকি ভাল আছে। আৰু যোনে এবাৰ মোক লগ পায়, যোনে এবাৰ মোক মানে কি ধৰি লওক, মই ইলেকশ্যনৰ কেম্পেইনিঙত কেতিয়াবা মই যাওঁ, মানে আমাৰ যিটো প্ৰাৰ্থিত্ব জিকৰ কাৰণে আমি যিটো যোৱা যায় কেম্পেইনিঙত, তাতো মই এবাৰ গ'লে আৰু নেক্সটবাৰ তেওঁলোকে আৰু মোক ফোন কৰি থাকিবই তেওঁলোকক। আৰু তেওঁলোকে কয়, দাদা আমাক অলপ চাব, দাদা মোক অলপ চাব, এনেকুৱা এটা। মই তেওঁলোক চাইছোঁ, এনেকুৱা বহুতক চাই দিছোঁ। কেম্পেইনিঙত গৈছোঁ, বহুত যুৱকক, আমাৰ বিজেপিৰে আমাৰ যুৱক যুৱতীসকলক বহুতৰ মানে কি ঘৰুৱা অৱস্থা বহুতৰে হেৰি, তথাপি তেওঁলোকে দল কৰি আছে। আৰু আমাৰ দলৰ এটা নিয়মেই আছে, আমি সকলোকে সহায় কৰা, হেল্প কৰা। সেই ক্ষেত্ৰত কিন্তু মই যিমান পাৰোঁ, যথেষ্ট পাৰোঁ, যেনেকুৱা পাৰোঁ মই সহায় কৰি আছোঁ আৰু সহায় কৰি যাম।
আপুনি যথেষ্টখিনি কথা আমাক জনালে। আমাৰ মেট্ৰ' নিউজৰ জৰিয়তে আমাৰ দৰ্শকসকলে আপোনাৰ তৰফৰ পৰা যথেষ্টখিনি তেওঁলোকে তেওঁৰ ইনফৰমেশ্যন পালে। গতিকে অন্য কিছু কথা সোধোঁ যে যিহেতু নিৰ্বাচন সমাগত আৰু বহুদিন বেছি নাই, গতিকে এই ক্ষেত্ৰত মেট্ৰ' নিউজৰ পৰ্দাৰ জৰিয়তে আপোনাৰ সমষ্টিবাসীলৈ আপুনি কিবা বাৰ্তা প্ৰেৰণ কৰিব নেকি? সমষ্টিবাসীলৈ মই এইটোৱে বাৰ্তা জনাইছোঁ যে আগন্তুক আহি থকা দিনবোৰ যাতে সকলোৰে ভাল হয়, যিবোৰ যাৰ যাৰ সমস্যা আছে সমস্যাবোৰ সমাধান হওক। নিশ্চয় আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে নিশ্চয় এই সমষ্টিক খুব ভাল দিশলৈ আগুৱাই নিব। এয়া আছিলে অশোক ভৰালী ডাঙৰীয়া, আৰু তেখেতে আমাক জনালে তেখেতৰ মনৰ কথা। আহি থকা দিনত তেখেতে কিদৰে আগবাঢ়িব, সমষ্টিবাসীক কিদৰে সহায় কৰিব, বিশেষতঃ যুৱ প্ৰজন্ম, যিহেতু যুৱ প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় নেতা তেওঁ, আৰু আহি থকা দিনত যুৱ প্ৰজন্মই যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিব। আমাৰ লক্ষ্য থাকিব আহি থকা দিনত অশোক ভৰালী কিদৰে জনসাধাৰণৰ সেৱা কৰি যায়, আৰু তেখেতক অভিনন্দন যাচিলোঁ মেট্ৰ' নিউজ গুৱাহাটীৰ তৰফৰ পৰা। মহেশ কলিতা, মেট্ৰ' নিউজ গুৱাহাটী।